আমাৰ আজিৰ নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি আমাৰ তপন দাস ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ শ্ৰীমতী কুইন ওজা ডাঙৰীয়ানী, আমাৰ বিমানকোট মণ্ডলৰ সভাপতি তীৰ্থ মেধি ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, অনুপ মেধি ডাঙৰীয়া, অসম গণ পৰিষদৰ আজাৰা আঞ্চলিক সভাপতি পূৰ্ণৰাম দাস ডাঙৰীয়া, আজাৰা তালুকৰ সাধাৰণ সম্পাদক দীপক মহন্ত ডাঙৰীয়া, অসম মীন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধি ডাঙৰীয়া, খনিজ সম্পদ উন্নয়ন বিভাগৰ উপাধ্যক্ষ অশোক ভৰালী ডাঙৰীয়া, আইসকল, দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু ঠিক তেনেদৰে 5 বছৰৰ মূৰে মূৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হয়। এইবাৰ বহাগত আমি পঞ্চায়ত নিৰ্বাচনত ভোট দিম আৰু এই বছৰৰে চ'ত মাহত আমি নতুনকৈ বিধানসভা নিৰ্বাচনত ভোট দিম আৰু যোৱা বছৰ আমি লোকসভা নিৰ্বাচনত ভোট দিলোঁ। অৰ্থাৎ লোকসভা, পঞ্চায়ত আৰু বিধানসভা 2026 চনৰ এপ্ৰিল মাহৰ ভিতৰত এই তিনিওটা নিৰ্বাচন সম্পূৰ্ণ হ'ব। এই বছৰতেই দুটা নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্চায়ত আৰু পঞ্চায়তৰ পিছতেই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। যোৱাকালি উজনি অসম, আমাৰ বৰাক উপত্যকা আৰু উত্তৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু 7 তাৰিখে আমাৰ নামনি অসম, মধ্য অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ এই দুয়োটা দলে মিত্ৰ পক্ষ হিচাপে বা মিত্ৰতা কৰি নিৰ্বাচনত আমি যোগদান কৰিছোঁ আৰু সেইকাৰণে মই অসমৰ সকলো সভাতে কৈছোঁ যে বেলট পেপাৰত আমি য'ত হাতী দেখিম তাতে হাতী আৰু বেলট পেপাৰত য'ত আমি পদুম দেখিম তাতে আমি পদুমক ভোট দিম। কিন্তু এইবাৰ 3খন বেলট পেপাৰ আমি পাম, মেচিনত ভোট নহয়, পুৰণা নিয়মৰ দৰে এইবাৰ আমাৰ কাগজত ভোট হ'ব। প্ৰথম ভোটটো হ'ব গাঁও সভাৰ সদস্য। এই সদস্য পদত আমি দলীয় মনোনয়ন দিয়া নাই, তাৰমানে আমাৰে দলৰে 2-3জন সদস্য পদত উঠিছে আৰু আঞ্চলিক আৰু জিলা পৰিষদত মাত্ৰ আমাৰ দলৰ পৰা বা এজিপিৰ পৰা এজন প্ৰাৰ্থী উঠিছে। সদস্য পদত আমি কাক ভোট দিব লাগে আপোনালোকক নকওঁ, কিন্তু ইমানখিনি কম যে আপোনালোকে যেন কংগ্ৰেছক ভোট নিদিয়ে, যি ভোট দিয়ে বিজেপিৰ ভিতৰতে ভোট দিয়ে। আমাৰ যিকেইজন বিজেপিৰ সদস্য আপোনালোকে চিনি পায়, এজিপি চিনি পায়, তাৰ ভিতৰতে আপোনালোকে ভোট দিব। আপোনালোকে সদস্য পদতো কংগ্ৰেছক ভোট নিদিব। আঞ্চলিক সদস্য আৰু জিলা পৰিষদত আমি বিজেপি দলক আৰু এজিপি দলক আমি ভোট দি জয়যুক্ত কৰিব লাগিব।
আমাৰ আজাৰাত জিলা পৰিষদৰ কাৰণে আমাৰ দলৰ ফালৰ পৰা শ্ৰী গিৰিজা মেধি বাইদেউ নিৰ্বাচনত উঠিছে আৰু আঞ্চলিক পঞ্চায়তৰ পৰা ভূপেন ইংতি আমাৰ নিৰ্বাচনত উঠিছে। দুইগৰাকী প্ৰাৰ্থীকে আপোনালোকে বিজয়ী কৰিব যাতে আমি সদস্য আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ সকলোৱে লগ লাগি আমাৰ এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ। আজি আপোনালোকে দেখিছে যোৱা 10 বছৰ 9 বছৰ আমাৰ অসমত বিজেপি দলৰ শাসন আছে। তাৰ আগতে আমাৰ অসমত কংগ্ৰেছ দলে চৰকাৰ চলাইছিলে। 2014 চনত বিজেপিৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী। 16ত আমাৰ চৰকাৰ হয়। বিজেপি চৰকাৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ অসমৰ পৰিৱেশবিলাকৰ পৰিৱৰ্তন হ'ল। গুলি, বন্দুক, বাৰুদ, বোমা বিস্ফোৰণ এইবিলাক আজিকালি আমি অসমত নুশুনা হ'লোঁ। প্ৰথম 5 বছৰতে আমি বহুত কাম কৰিব খুজিছিলোঁ। কোভিড আহিলে যিমান কাম কৰিব লাগে আমি কৰিব পৰা নাছিলোঁ। কিন্তু কোভিডৰ মাজতেই মানুহক অক্সিজেন, ভেকচিন, হস্পিটাল, এম্বুলেন্স, ঔষধ আমি অসমত কোভিডৰ সময়ত বিজেপি চৰকাৰখনে এনেকৈ কাম কৰিছিলে যাৰ কাৰণে আমাৰ অসমত কোভিডৰ মৃত্যুৰ সংখ্যা আন ৰাজ্যতকৈও বহুত কম আছিলে আৰু অসমৰ মানুহ নিৰাপদ অনুভৱ কৰিছিলে। 2021 চনত বিজেপি দলৰ দ্বিতীয়বাৰ চৰকাৰ হয়। অসমখন আজি যিসকলে বহুত দিনৰ মূৰত অসমত আহে তেওঁলোকে অনুভৱ কৰিব পাৰে যে আমাৰ অসমখন আজি কিমান পৰিৱৰ্তন হৈছে। আগতে বাহিৰত অসমৰ নাম তেতিয়া ওলাইছিল যেতিয়া অসমত বোমা বিস্ফোৰণ হৈছিল বা গুলীকাণ্ড হৈছিলে বা মানুহৰ মাজত অসমীয়া বড়ো, অসমীয়া বঙালী, অসমীয়া বিহাৰী কাজিয়া পেচাল হ'লেহে অসমৰ নাম বাহিৰত জানিছিলে। কিন্তু আজি আমাৰ অসমত সম্পূৰ্ণ শান্তি। ৰাতি 2টা, 3টা, 4টালৈকে যদি কোনোবা মাকৰ ল'ৰা ছোৱালী বিহু চাব গৈছে মাকে সাৰে নাথাকে। আগতে মাকে সাৰে থাকে যে ল'ৰাটো আহি পালেনে নাই, ক'ৰবাত গণ্ডগোল হ'ল নেকি। আজিকালি তেনেকুৱা পৰিৱেশ নাই। সকলোৱে জানে যে দেশত শান্তি আছে। ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহিব। চাকৰি কৰিবৰ কাৰণে বিভিন্ন জাগাত গৈছে। ক'তো যোৱা 4 বছৰ আপোনালোকে অসমত এটাও গুলীকাণ্ড নুশুনিব, এটাও বোমা বিস্ফোৰণ নুশুনিব। আমি লাহে লাহে অসমত যেন কেতিয়াবা আলফা আছিলে, NDFB আছিলে, উগ্ৰপন্থী আছিলে, আমি লাহে লাহে পাহৰিবই আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমত এদিন বড়ো অসমীয়াৰ কাজিয়া, ট্ৰাইবেলৰ লগত কাজিয়া, বঙালী কাজিয়া, বিহাৰী কাজিয়া, আজি বোলে কামৰূপ জিলা বন, কালি বোলে আজাৰা বন, পৰহি বোলে নগাঁও বন, চথা দিনা বোলে মৰিগাঁও বন। এতিয়া যোৱা 5 বছৰত আমাৰ অসমত আন্দোলনকাৰী সংগঠনসমূহেও আন্দোলন বাদ দিলে। সকলোৱে এতিয়া অসমৰ উন্নতিৰ বাবে সকলোৱে বৰঙণি আগবঢ়াইছে। আজি আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন শান্তিপূৰ্ণ ৰাজ্যত পৰিণত হৈছে। আমি কলেজত পঢ়িছিলোঁ যেতিয়া অসম আন্দোলন আছিল, স্কুলত পঢ়িছিলোঁ। কলেজত পঢ়োঁতে আমি আলফাৰ আন্দোলন দেখা পাইছিলোঁ। অন্ততঃ আমি জীৱনকালত ভবা নাছিলোঁ যে আমাৰ অসমখনতো ইমান কেতিয়াবালৈ শান্তি হ'ব পাৰে। কিন্তু আজি
আমাৰ অসমত শান্তি হ'ল আৰু শান্তিৰ লগে লগে সমাজৰো বহুত যিবিলাক মানুহে বেয়া পাইছিলে তেনেকুৱা বহুত কাম লাহে লাহে বন্ধ হ'ব আৰম্ভ কৰিলে। কংগ্ৰেছৰ দিনত চাকৰি এটা পাবৰ কাৰণে মানুহে 5 লাখ 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিলে আৰু ঘোষ দিলেই যে চাকৰি পাব গ্যাৰেণ্টি নাছিলে। ঘোষ দিয়াৰ পিছতো টকাটো ললে ঘূৰাইও নিদিব চাকৰিও নাপাব। কিমান কংগ্ৰেছী নেতাই অসমৰ দুখীয়া মানুহক চাকৰি দিম বুলি টকা পইচা লৈ নিজৰ ঘৰ বাৰী বনাইছে তাৰ কোনো হিচাপ নাই। এতিয়াও বহুত মানুহৰ পইচা পাব বাকি আছে। আগতে কংগ্ৰেছৰ দিনত এইবিলাক নিয়ম আছিল। আজি আমাৰ অসমত চাকৰিৰ নামত টকা লোৱাটো বাদেই দিয়ক, তামোল পাণ এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে। ইয়াৰ ফলত লাভ কি হৈছে? এতিয়া ল'ৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পাম। স্কুলত ল'ৰা ছোৱালী যোৱা বেছিকৈ গৈছে, ৰাতি আড্ডা মাৰা, ঘৰৰ বাহিৰত ঘূৰি ফুৰা। আগতে কৈছিল পঢ়ি কি হ'ব, পঢ়িলেতো চাকৰি নাপায়। এতিয়া ল'ৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায়। আগত কথাটো আছিল পঢ়িলে কি হ'ব, এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে চাহ পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী ল'ৰাটোৱেও আজি ACS পাইছে, ঠেলা ল'ৰা ছোৱালীয়েও আজি ACS পাইছে, APS পাইছে। এই পৰিৱৰ্তন কেইদিনত হ'ল? মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হ'ল। ৰাস্তা ঘাট, স্কুল, কলেজ, মেডিকেল। এতিয়া এনেকুৱা হৈছে মই যেতিয়া গাঁৱত যাওঁ মানুহে মোক কয় আমাৰ ঘৰৰ ৰাস্তাটো বেয়া, বোলে কাগজখন দিয়কচোন। কাগজখন লওঁ, ইঞ্জিনিয়াৰক সুধো ৰাস্তাটো ক'ত, বোলে ছাৰ এওঁলোকে পথাৰৰ মাজলৈকে উঠি গৈছে, তাৰে নতুন ৰাস্তা বনাব লাগে। তাৰমানে আগৰ ৰাস্তাবোৰ বনোৱাব বাকী নাই। এতিয়া কাৰোবাত পথাৰৰ মাজত, কৰবাত কোনোবা নতুনকৈ গাঁও পুতিছে, চুবুৰী পাতিছে, আমি তাতে ৰাস্তা বনাব লাগে। এতিয়া মানুহে আজিকালি ৰাস্তাৰ কথা নকয়, কয় যে ড্ৰেইন বনাই দিব লাগে। ৰাস্তাৰ কথাটো কমি গ'ল, এতিয়া নতুনকৈ কয় ড্ৰেইন বনাই দিব লাগে। এইটো হৈছে আমাৰ পৰিৱৰ্তন, যে লাহে লাহে আমাৰ চিন্তাধাৰা ওপৰলৈ গৈ আছে। কংগ্ৰেছৰ দিনত আমাৰ আঁচনি কি আছিলে? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। বেলেগ জেগাত বাদ দিয়ক, আজাৰা পলাশবাৰীটো মোৰ মনত আছে। কংগ্ৰেছৰ মিটিং পাতিলে মহিলাবিলাকক কয় মিটিঙত আহিব সূতা দিম বুলি। সূতাৰ লোভত মিটিঙত যায়, 2 বাণ্ডল ওপৰত 200 বাণ্ডল সূতা থাকে, 5000 মহিলা থাকে। কাক দিব? তাতে খেলি মেলি কোনোবাই কান্দি মিটিঙত ঘূৰি আহিলে যে সূতা হাততে নাপালো, কোনোবা তাৰ মাজতে ঠেলা ঠেলি লাগিলে। এনেকুৱা পৰিৱেশ আমি নিজৰ চকুতে কিমান দেখিছোঁ। আজি আমি সূতাও বন্ধ কৰিছোঁ, কম্বলো বন্ধ কৰিছোঁ, লুঙিও বন্ধ কৰিছোঁ, ধুতিও বন্ধ কৰিছোঁ। তাৰ জাগাত আমি অৰুণোদয় দিছোঁ। ধুতিখন লাগিলে নিজে বজাৰৰ পৰা কিনি ল। আমি গৈ পেলাই লাইন পাতিব নালাগে। যদি সূতা কাৰোবাক লাগে তাৰ পৰাই কিনি ল। 830 টকা আছিলে অৰুণোদয়, এতিয়া 1250 হ'ল। আমাৰ এই আজাৰা ধাৰাপুৰ গড়লতো প্ৰায়বোৰ মানুহে অৰুণোদয় পাইছে। যিখিনি পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম, যাতে সকলোৱে অৰুণোদয় পাব পাৰে। ক'তো অসুবিধা নাই, দুখীয়া মানুহৰ পোৱাত ক'তো অসুবিধা নাই। বিনামূলীয়া চাউল আহিলে, আমাৰ ল'ৰা ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশ্যন হয়। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড আছে, চিকিৎসা হয়। কিডনি ডায়েলিচিছো আমি বিনামূলীয়াকৈ কৰিব পাৰোঁ, ক'তো আমাৰ কষ্ট নহয়। কলেজত এডমিশ্যন ল'বৰ কাৰণে আগতে গাঁওবুঢ়া চাৰ্টিফিকেট লাগিছিলে, মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট লাগে। এইবাৰ মই নিয়ম বদলাই কৰিছোঁ যে কলেজত নামভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশ্যন পাই যাম।
তাৰমানে নিয়মবিলাকো লাহে 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 কমাই আনিছোঁ। আমাৰ মাজত দুখীয়া মানুহ আছে, বোলে চাউলখিনিতো পালোঁ, কিন্তু দালিৰ দাম 90 টকা, বোলে চেনিৰ দাম 90 টকা। এইবাৰ মই এইটো চিন্তা কৰিছোঁ যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম, চেনিৰ দামো 30 টকা কমত দিম, নিমখৰ দামটো 10 টকা কমত দিম। তাৰপিছত মোক বহুত মহিলাই কয় গেছৰ চিলিণ্ডাৰৰ দাম বহুত বেছি হৈছে, হয়নে? 1000 লাগে, 1050 টকা লাগে। 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আছে তেওঁলোকক গেছ 250 টকাত দি দিম। তাৰমানে কংগ্ৰেছৰ দিনত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আমাৰ দিনত হ'ল অৰুণোদয়, আমাৰ দিনত হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা, জিঅ' টেগিং। এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব, বেলেগক কোনো হাত দিব নালাগে। নিজক যদি কাৰোবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব। আজি লাহে লাহে আমাৰ অসমৰ পৰিৱেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছোঁ। মানুহৰ আৰু এটা খৰচ হয় ক'ত, আজিকালি ইলেক্ট্ৰিচিটিৰ বিলো বেছি আহে, তাতো মানুহৰ কষ্ট। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছোঁ। এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম। তাৰমানে দুখীয়া মানুহ, মিডল ক্লাছ মানুহ, অকল দুখীয়াই নহয়, মিডল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছোঁ। কলেজত এডমিশ্যন ল'লে 10,000 টকা লাগে, ৰেচন কাৰ্ড দেখুৱাওক এডমিশ্যন পাব। ছোৱালীজনী যদি কলেজত পঢ়ে, নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2,500 টকালৈকে চৰকাৰে দিব। নহ'লে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এডমিশ্যনৰ পইচা কোনে দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছেনে নাই? এতিয়া গেছৰ দাম যদি 300 টকা কমি যায়, চাউল, দালি, নিমখ, তেলতো যদি আৰু 200 টকা কমি যায়, এই বাচা 500 টকাওতো আমাৰ ঘৰৰ কামতে দেউতাকে ব্যৱহাৰ কৰিব পাৰিব। অৰুণোদয় পালোঁ 1250 টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ল। ইলেক্ট্ৰিচিটিৰ দাম কমিলে, 100 টকা বিলৰ দাম কমিলে, সেইটো ঘৰৰ কাৰণে বাচি গ'ল। তাৰমানে হিচাপ কৰিলে দেখা পাব যে চৰকাৰে আমাৰ পৰিয়ালত 2,000 টকা এতিয়া খৰচ কমাই দিছে। 1250 টকা অৰুণোদয়, 350 টকা গেছৰ চিলিণ্ডাৰ, তাৰমানে ডাইৰেক্টলি 1500-1600 হৈয়ে গ'ল। আৰু ইলেক্ট্ৰিচিটি, নিমখ, তেল, নিযুত মইনা এইবিলাক আছেই। এতিয়া মই এইবাৰ আৰু এটা কাম কৰিব খুজিছোঁ। আমাৰ স্কুলত মেট্ৰিক আহে, ল'ৰা ছোৱালীয়ে গাখীৰ এগিলাচ খুৱাই পৰীক্ষা দিব পাৰিলে মাক বাপেকৰ মনটো ভাল লাগে। কিন্তু বহুত গাঁৱত ল'ৰা ছোৱালী আছে 1 লিটাৰ গাখীৰ কিনিব মাক দেউতাকৰ পইচা নাথাকে। এইবাৰ মই কি কৰিছোঁ, যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে সিহঁতক মাহত একাউণ্টত 300 টকা দিম, যাতে অন্ততঃ 2 গিলাচ গাখীৰ কিনি হ'লেও খাব পাৰে। তাৰপিছত আমাৰ ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিলে, আজি বোলে কলিকতাত ইণ্টাৰভিউ দিব যাব লাগে, কালি বোলে গুৱাহাটীত যাব লাগে, পৰহি বোলে অমুকত যাব লাগে। মই সৰু সৰু কথা চাই থাকোঁ। যেতিয়া আমি এডিআৰই পৰীক্ষাত 300 টকা ফিজ কৰোঁ, কেণ্ডিডেট হয় 5 লাখ। আৰু যেতিয়া আমি কওঁ বিনা পইচাত হ'ব, কেণ্ডিডেট হয় 11 লাখ। তাৰমানে 6 লাখ মানুহ এনেকুৱা থাকে যোনে পৰীক্ষাৰ ফিজটো দিব নোৱাৰে। এতিয়া আমি কি কৰিছোঁ, যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব, এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম, যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে, টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে। আমি আৰু কিমান চিন্তা কৰিছোঁ,
আমাৰ অসমত উদ্যোগ নাই। আলফা থাকিলে উদ্যোগ ক'ৰ পৰা আহিব? বড়ো উগ্ৰপন্থী থাকিলে উদ্যোগ ক'ৰ পৰা আহিব? উদ্যোগ নাই কাৰণে আমাৰ অসমত চাকৰি নাই। ল'ৰা ছোৱালী বাংগালোৰ যায়, তামিলনাডু যায়, আৰু কি চাকৰি কৰিব যায়? চিকিউৰিটি গাৰ্ড। তাতে না চিকিৎসা ল'ব পাৰে। বহুত ল'ৰা ছোৱালীক মই পাই থাকোঁ যে মৃত্যু হ'লে ডেড বডিটো ঘৰত আনিব দেউতাক মাকৰ পইচা নাথাকে। এতিয়া আমি কি কৰিছোঁ? অসমত এডভান্টেজ আছাম। আজি আমাৰ অসমত নতুন কৰি আদানী, আম্বানী, টাটা এই গোটেইবিলাকে লগ লাগি 5 লাখ কোটি টকাৰ অসমত ইণ্ডাষ্ট্ৰী হ'ব। তেতিয়া আমাৰ লাভ কি হ'ব? যিমান ল'ৰা ছোৱালী 7,000, 8,000 টকা কামত বাহিৰত চাকৰি কৰিব গৈছে, সিহঁতক আমি ঘৰলৈকে উভতাই আনিব পাৰিম যে দেউতাক মাকৰ লগত থাকি কাম কৰক। আজি আপোনালোকে চিন্তা কৰক, আমাৰ অসমত বহুত চৰকাৰ আছিল, কিন্তু মানুহৰ দুখ কষ্ট, অসমখনৰ উন্নতি আগত কোনেও চিন্তা কৰা নাছিল। আজি আপোনালোকে অসমৰ ইমান পৰিৱৰ্তন হৈছে, অসমত থাকি আমি গম নাপাওঁ। কিন্তু কোনোবা যদি কলিকতাত যায়, দিল্লীত যায়, উত্তৰ প্ৰদেশত যায়, টেক্সি এখনত যদি উঠে, টেক্সিৰ ড্ৰাইভাৰেও অসমৰ কথা আজিকালি জানে। আপোনালোকে কেতিয়াবা গ'লে আপোনালোকে নিজে খবৰ কৰি চাব যে আমাৰ ৰাজ্যখনত কিমান পৰিৱৰ্তন হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমি যদি পঞ্চায়ত ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন এই দুইটাতে আমি যদি বিজেপি দলক জয়লাভ কৰোৱাব পাৰোঁ, আমাৰ অসমখন আৰু বহুত আগুৱাই যাব। মই এই অঞ্চলৰ কথা কোৱাই নাই, মই গোটেই অসমৰ কথা কৈছোঁ। আমাৰ অঞ্চলতে আপোনালোকে দেখিছে যে লাহে লাহে মানুহৰ সমস্যাবিলাক সমাধান হৈ আছে। বোলে দীপৰ বিলত মাছ মাৰিব দিয়া নাছিল, এতিয়া মাছ মাৰি থাক, কোনেও ক'বলগীয়া, বাধা দিবলগীয়া মানুহ নাই। আৰু আমাৰ চাৰিওফালে নতুন নতুন আঁচনি, নতুন নতুন উদ্যোগ, নতুন নতুন কাম আমাৰ আহি আছে। এয়াৰপৰ্টখন নতুন হ'ব। এয়াৰপৰ্টৰ লগত এতিয়া 3খনকৈ ৰেডিছনৰ দৰে তাতে হোটেল হ'ব, তাতে নতুনকৈ কনভেনশ্যন হল হ'ব, আৰু এয়াৰপৰ্ট ফ্লাইটবিলাক মেৰামতি কৰিবৰ কাৰণে MRO বুলি কয়, তেনেকুৱা উদ্যোগ আমাৰ বিমানবন্দৰতে আহিব। এই অঞ্চলটোত লাহে লাহে আমাৰ ইমানেই উন্নতি হ'ব যে আমি নিজেই ধৰিব নোৱাৰিম যে আমি ক'ত আছিলোঁ আৰু আজি আমি ক'লৈকে গৈ পালোঁ। পৰিৱৰ্তন হ'ব, কাৰণ অকল ইয়াত নহয়, অসমতে আজি পৰিৱৰ্তন। এফালৰ পৰা আমাৰ সমস্যাবোৰ সমাধান হৈছে আৰু আমাৰ পৰিৱৰ্তন আহি আছে। এতিয়া বহুত মহিলাই মোক সুধি থাকে 10,000 টকাটো কেতিয়া পাম বুলি। সেইটোও এটা চিন্তা আছে, হয়নে নহয়? জুন মাহত মই আপোনালোকক ভাল দিন এটা চাই 10,000 টকাটো দি দিম, ঠিক আছে? সেইটো চিন্তা কৰিবলগীয়া নাই। 10,000টো শেষ নহয়, 10,000 পিছত আকৌ 25,000 পাব। আৰু কোনোবাই ভাবে এনেই কৈছে নেকি? মই যিটো কম মই কৰিয়ে দেখাম, মই নকয়, মোৰ লগত ফাঁকি ফুকাৰ কাৰবাৰ নাই। 10ৰ পিছত 25, 25ৰ পিছত 50। খালি অলপ আগতে মই নগাঁৱত আছিলোঁ, মই এখন মিটিঙত হাঁহি কৈছোঁ, 10ৰ পৰা চবেই 25 পাব, কিন্তু যাৰ 3টা বাচ্চা সি যদি 4টা কৰি দিয়ে নাপাব আৰু এই সময়ত। শ্ৰদ্ধাৰ ৰাইজ, আমি যি কৈছোঁ আমি কৰি 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 গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, লাষ্টত মই এটাই কথা ক'ম, আগতে মই মুখ্যমন্ত্ৰী আছিলোঁ, কিন্তু আপোনালোকৰ MLA নাছিলোঁ। মুখ্যমন্ত্ৰী হিচাপে অহা যোৱা চিনা জানা থাকে, কিন্তু এইবাৰ আমাৰ সমষ্টিবিলাকৰ পৰিৱৰ্তন ঘটিলে আৰু আমাৰ আজাৰা, গড়ল, ধাৰাপুৰ, কাহিকুচি গোটেই অঞ্চলটো আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা জালুকবাৰী সমষ্টিত সোমালে। এইটো মোৰ প্ৰথম ইলেকশ্যন, গতিকে এই ইলেকশ্যনটোত যদি আমি ভাল ৰিজাল্ট কৰোঁ, আগলৈ মোৰ সাহস আৰু বাঢ়িব আৰু কাম কৰিবলৈ আৰু বহুত ইচ্ছা যাব। গতিকে এই ইলেকশ্যনটোত আগতে কোন কংগ্ৰেছ আছিলোঁ, কোন AGP আছিলোঁ, কোন BJP আছিলোঁ, এইবিলাক চিন্তা বাদ দি সকলোৱে আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে
পদুম আৰু হাতীৰ ছবিত ভোট দিব লাগে। হ'ব নহয়, মই ঠিকে কৈছোঁ নহয়? এইটো মোৰ জালুকবাৰী সমষ্টিত, নৱগঠিত জালুকবাৰী সমষ্টিত এইটো মোৰ প্ৰথম ইলেকশ্যন। আগত মোৰো অভিজ্ঞতা নাই, গতিকে এইবাৰ আপোনালোকে আগত কেতিয়াবা পঞ্চায়তত এজিপিয়ে বেলেগে খেলে, বিজেপিয়ে বেলেগে খেলে, 2-4টা কংগ্ৰেছো থাকিছিলে। এইবাৰ আমি ৰাইজখন একতা হ'ব লাগিব, আৰু একতা হ'লে আমি বহুত কাম কৰিব পাৰিম। মই আপোনালোকক এটা মোৰ জীৱনৰ সৰু উদাহৰণ দিছোঁ। মই যেতিয়া 1996 চনত মোৰ বয়স 27 বছৰ আছিলে, তেতিয়া ঘটনাক্ৰমত পৰি মই পুৰণা জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠিলোঁ। ইলেকশ্যন মানে 27 বছৰীয়া ল'ৰাই কি জানে ইলেকশ্যন। উঠিলোঁ, 12,000 ভোটত মই হাৰিলোঁ। হাৰাৰ পিছত জেদ হ'ল যে একবাৰ জিকিব লাগে। মানুহৰ মাজত সোমালোঁ, কাম কৰিলোঁ। তাৰপিছত 2001 চনত মই 12,000 ভোটত জিকিলোঁ। গৈ থাকিলে কাম কৰিলোঁ। 2021 চনত যেতিয়া মোৰ লাষ্ট ইলেকশ্যন হৈছে জালুকবাৰী সমষ্টিত, মই 1,04,000 ভোটত জিকিছোঁ। কেনেকৈ জিকিছোঁ? যে কোনো চেণ্টাৰ নাই, হিন্দু হওক মুছলমান হওক, য'ত 1,000ৰ ভিতৰত মই 900 ভোট পোৱা নাই। যদি ক'ৰবাত এনেকুৱাও চেণ্টাৰ আছে 1,000 ভোট পৰিছে, যদি তাৰ 1,000ই মই পাইছোঁ, এটা ভোটো ইফাল সিফাল যোৱা নাই। ক'ৰবাত যদি ভুলতে কোনোবা আইতাই গৈ ক'ৰবাত ঠেলাটো মাৰি দিলে বেলেগ কথা, হাতত নপৰে। সেইকেইটাও যদি ক'ৰবাত পৰে, বেলেগ বেলেগ চিনবিলাকত পৰে। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আমি মানুহৰ যদি মৰম নাথাকে, মানুহৰ মাজত যদি মই কাম নকৰিলোহেঁতেন, 25 বছৰটো একেলগে মানুহ জিকি নাথাকে। 2001ৰ পৰা 2021লৈকে 25 বছৰ মই একেলগে জিকিও আছোঁ, আৰু আজিও আমাৰ পুৰণা জালুকবাৰীৰ কমচে কম 20,000 ল'ৰা ছোৱালীক মই নামেৰে সৈতে জানো। নামেদি মাতিব পাৰোঁ, নামেদি কথা পাতিব পাৰোঁ। কিহৰ বাবে? এইটো হ'ল ব্যক্তিগত সম্পৰ্ক, অহা যোৱা। আপোনালোকে নিজে দেখিছে, যেতিয়াৰ পৰা নতুন জালুকবাৰী হ'ল, এই আজাৰাৰ এই মঞ্চতে মই কিমানবাৰ উঠিলোঁ, 12-13 বাৰটো আহিলোঁ নে নাই? তাৰমানে অহা যোৱা, কাম কৰা, এইখিনিৰ মাজেৰে আমাৰ ব্যক্তিগত সম্পৰ্কও হয়, সমাজৰো লাভ হয়, আৰু লাহে লাহে আমি সমাজখনকো আগুৱাই লৈ গৈ থাকিব পাৰিম, আৰু অসমৰ উন্নতিৰ কাৰণেও আমি কাম কৰি গৈ থাকিব পাৰিম। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে এই পঞ্চায়ত ইলেকশ্যনত আগতে কাক ভোট দিছিলোঁ? এজিপিক দিছিলোঁ, বিজেপিক দিছিলোঁ, কংগ্ৰেছক দিছিলোঁ, ইমান চিন্তা কৰাৰ দৰকাৰ নাই। এইবাৰ আমি সকলোৱে লগ লাগি আজাৰাত আমি বা ধাৰাপুৰত আমি য'ত বিজেপি কেণ্ডিডেট আছে বিজেপি, য'ত এজিপি কেণ্ডিডেট আছে এজিপি, আমি ভোট দি জয়যুক্ত কৰাব লাগিব। গিৰিজা বাইদেউ জিকিবনে নাই? জিকিবনে নাই? সকলোৱে ভালকৈ ভোট দিব একদম, আৰু ভোট নিদিয়াকৈ নাথাকিব। সকলোৱে ঘৰত ৰাতিপুৱাই, ল'ৰা ছোৱালীও যি য'ত আছে, বাহিৰত আছে যদি আৰু এইটো ইলেকশ্যনত অহাৰ দৰকাৰ নাই, এছেম্বলিত বাহিৰত থাকিলেও মাতি আনিম। ইয়াতে অন্ততঃ ঘৰত যিখিনি আছে, কাম বনো আছে যদি, ভোট দিহে গুৱাহাটীত কাম কৰিব যাব সিদিনাখন। ঠিক আছে? আৰু আমাৰ আজাৰাত আঞ্চলিক পঞ্চায়তত ভূপেন ইংতিক আমি ভোট দি জিকাব লাগিব। আৰু মেম্বাৰ মই কি ক'লোঁ যে বিজেপি এজিপিৰ ভিতৰতে দিব, কংগ্ৰেছক নিদিব। হ'ব? গোটেইখিনি ধুনীয়াকৈ জিকাব। আৰু তাৰ উপৰিও কিছুমান কাম মই কৰি আছোঁ, লাহে লাহে আপোনালোকক কৈ থাকিম, সমাজখনক আগুৱাই লৈ গৈ থাকিম, আৰু আমাৰ সমগ্ৰ অঞ্চলটোত উন্নয়ন আৰু প্ৰগতিৰ এটা নতুন দিগন্ত আমি লৈ আহিম। সকলোৱে ধুনীয়াকৈ আমি আগবাঢ়ি যাম। মই নাভাবোঁ যে বহুত দীঘলীয়াকৈ ক'বলগীয়া আছে, সকলোৱে মাত্ৰ আশীৰ্বাদ কৰিব। এটাই ক'লোঁ, এইটো মোৰ প্ৰথম পৰীক্ষা জালুকবাৰীত, নতুন জালুকবাৰীত, গতিকে এইবাৰ পাছ কৰিবই লাগিব মই। ঠিক আছে? ফেইল কৰি গ'লে আকৌ গণ্ডগোল হ'ব।
গতিকে পাছ কৰিবই লাগিব আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আহক বাইদেউ বাইদেউকতো চিনিয়ে পায় মইনো কি চিনাই কৰি দিম আৰু আপোনালোকে তথাপিতো আশীৰ্বাদ কৰক গিৰিজা বাইদেউক সকলোৱে আশীৰ্বাদ দীঘলীয়াকৈ হাত চাপৰি বাবা ৰাইজৰ ওচৰত গৈছে না গাঁৱে তাই ঠিক আছে জিকাব লাগিব চবে হা দুইজনকে ধুনীয়াকৈ জিকাব বহুত বহুত ধন্যবাদ আকৌ লগ পাম ঠিক আছে